নমস্কাৰ টাইমছ নিউজলৈ স্বাগতম জনাইছো আৰু ষ্টুডিঅত মই সুস্মিতা দিবলৈছো এই মুহূৰ্তত এটা বিশেষ খবৰ পৰিষদীয় সমষ্টি পৰ্বতচূড়াত এআইইউডিএফৰ প্ৰক্ষেপিতত তথা কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীৰ আজি এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় সভাত অংশগ্ৰহণ কৰে দল দুটাৰ 4জনকৈ বিধায়কে অহাতে 10 ডিসেম্বৰত সমষ্টিটোত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত এআইইউডিএফৰ প্ৰাৰ্থী দিলীপ কুমাৰ ব্ৰহ্মই এখন সভা অনুষ্ঠিত কৰিব পৰা নাছিল আজি অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী এআইইউডিএফৰ ধুবুৰীৰ বিধায়ক নজৰুল হক বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি আৰু গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰজোঁটে 10খনত অধিক আসন দখল কৰিব বুলি হকে দাবী কৰি কয় আমাক বাদ দি বিটিচিত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰিব সভাখনত বিধায়ক হকে মন্ত্ৰী হিমন্তক মিছা কোৱাৰ বস্তাত বুলি অভিহিত কৰে অসমৰ অসমীয়া স্বাৰ্থ অক্ষুণ্ণ ৰাখিব নোৱাৰিল সেই বিজেপিৰ দলে একেই ইউপিএলে একেই ষ্টাইলত পৰিৱৰ্তনৰ কথা কৈ আপোনালোকৰ ওচৰত বিটিচি এলেকাত তেখেতসকলে ভোট বিচাৰি আছে বহুত ভয়ৰ কথা তেখেতে কৈছিল যোৱা পৰহি এখন প্ৰেছ কনফাৰেন্স কৰিছিল ইউপিএলৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ পিছত তেখেতে বক্তব্য ৰাখিছিল যে অনাবৰসকলক সুৰক্ষা দিব লাগিব মাটিৰ পাট্টা দিব লাগিব স্কুল বনাব লাগিব ৰাস্তা বনাব লাগিব হস্পিটেল বনাব লাগিব বছৰি 1 লাখকৈ চাকৰি দিব লাগিব আমি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ দল মিলি মিত্ৰজোঁটত অৱতীৰ্ণ হৈছে আৰু ইনশাআল্লাহ আমাক বাদ দি বিটিচিত কোনো এটা দলেই কোনো দিনো চৰকাৰত যাব নোৱাৰে যি দলেই যাওক আমাক ল'ব লাগিব আৰু আমাৰ প্ৰথম কথা হ'ব যি দলেই যাওক আমাক যেতিয়া দৰকাৰ হ'ব আমি তেতিয়া কম এগ্ৰিমেণ্টত সহি কৰক বিটিচিৰ অনাবৰৰ মাটিৰ সুৰক্ষা থাকিবনে নাই যদি আমাৰ মতে হয় আমাৰ অনাবৰসকলক সুৰক্ষা দিব লাগিব মাটিত পাট্টালেণ্ডৰ কথা আছে উন্নয়নৰ কথা আছে এই হিচাপে আমি সভাখনত দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ৰাজ্যত জোটবন্ধনৰ চৰকাৰ হলে ভূমি নীতি সংশোধন কৰি বিটিচিত অবড়োসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে উমৰ আলী শেখৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ চৰকাৰ প্ৰমুখ্য দল দুটাৰ স্থানীয় নেতাসকল উপস্থিত থাকে লিংকের সার্টিফিকেট দিছিল আমাদের মা বোনেরা যারা বাইরে থেকে এখানে নিয়ে আসেন এখান থেকে ছেলে মেয়ে বিয়ে দিচ্ছেন বাইরে তাদের লিংকের সার্টিফিকেট ভিডিওর জরিয়তে পঞ্চায়েত সেক্রেটারির জরিয়তে আমরা দিয়েছিলেন পৰ্বতচূড়াৰ পৰা নুৰ ইছলাম শেখৰৰ ৰিপৰ্ট টাইমছ নিউজ টুডে